ভাৰ্যাৰ জোঠাইও খাব স্বামীয়ে, স্বামীৰ জোঠাও দিব ভাৰ্যাক, শহুৱেকৰ জোঠা খাব বোৱাৰীয়েকে, বোৱাৰীয়েকৰ জোঠা খাব শহুৱেকে। এইবিলাক আমাৰ হৈ থকা ঘটনা বা এইকাৰণে আমাৰ ভাগৱতে কৈছে যজ্ঞ কৰি যিটোজনে অৱশেষে খায়, এই কৰ্মবিলাক কৰি সকলোকে যিগৰাকী আই মাতৃ আহাৰ খায়, এইগৰাকীয়েহে যজ্ঞৰ ফলটো লাভ কৰিব পাৰিব। এতিয়া উদাহৰণ লাগিব আমাক, উদাহৰণ আমি ধুনীয়াকৈ চাব জানিম। মহাভাৰতৰ পঞ্চ পাণ্ডৱৰ প্ৰথম ৰজনী বনবাস। বনবাস হৈছে কিন্তু অতি আচৰিত, পাণ্ডৱৰ লগত কিন্তু দ্ৰৌপদীক বনবাস দিয়া নাছিল। দ্ৰৌপদীক ক'লে তুমি ঘৰতেই থাকা, কিন্তু পাণ্ডৱৰ প্ৰতি শ্ৰদ্ধা আছিল, গতিকে দ্ৰৌপদীয়েও ক'লে মই আপোনালোকৰ লগতে বনবাসলৈ যাম। কিন্তু দ্ৰৌপদী বনবাস নাছিল নহয়। গৈ আপোনাৰ প্ৰথম ৰজনী অৰণ্যত এটা সাধাৰণ কুটিৰ বনালে। সেইটো বনবাস দেই, অজ্ঞাতবাস নহয়। আকৌ কুটিৰ বনাই অন্ন তৈয়াৰ কৰি আছে। তৈয়াৰ কৰি থাকোঁতে ভীম, দুৰ্যোধন, যুধিষ্ঠিৰ, নকুল সহদেৱক দ্ৰৌপদীয়ে ক'লে বোপা স্বামীসকল, আহাৰ হ'ল, তোমালোকে স্নান কৰি আহাগে যোৱা। আজিৰ দৰে স্নান কৰাৰ নিয়ম নাছিল, তেওঁলোকে জান জুৰিত গৈ পেলাই স্নান কৰিব লগা হৈছিল। ভীমে ভাবিলে আজি মই অন্ন কেনেকৈ তৈয়াৰ কৰে মনে মনে বেৰৰ ফুটা দি চাবগৈ লাগিব। ভীমে গা ধুম বুলি কৈ পেলাই আধা বাটৰ পৰা ঘূৰি আহি চালেহি অন্ন তৈয়াৰ কৰি থকা আইগৰাকীয়ে কেনেকৈ অন্ন তৈয়াৰ কৰিছে। আহি পেলাই দেখিলে কান্দি কান্দি অন্ন তৈয়াৰ কৰি আছে। নিৰ্দিষ্ট সময়ত সকলো আহিল। ভীমেও যোৱাৰ ভাও ধৰি আকৌ ঘূৰি আহিছে, সকলোকে অন্ন বাঢ়ি দিছে। ভীমে কৈছে আজি মই আহাৰ নাখাওঁ। কিয় নাখায় যুধিষ্ঠিৰে সুধিলে। বোলে নাই নাই, আজি মই আহাৰ খাব নোৱাৰোঁ। কিয়? এয়া আপুনি পাঞ্চালীকে সোধক বুলি দ্ৰৌপদীক সুধিবলৈ ক'লে। দ্ৰৌপদীয়ে ক'লে মইতো বুজি পোৱা নাই কিয় নাখায়। তেতিয়া ভীমে কৈছিল তুমি কান্দি কান্দি ভাত বনাই থকাৰ কাৰণে 12 বছৰ বনবাসৰ ঠাইত হয়তো 24 বছৰ হৈ যাব পাৰে, গতিকে এই আহাৰ মই বৰ্জন কৰিলোঁ। সেইটোৱে হ'ল কালক্ৰমাত ভীম একাদশী বুলি ঘোষণা কৰি দিলে। আচলতে ভীমে আহাৰ তৈয়াৰ কৰা আহাৰটো উপযুক্ত বুলি নাভাবি তেওঁ আহাৰ বৰ্জন কৰিছিল। বৰ্জন কৰাৰ কাৰণে ভীমে আহাৰ বৰ্জন কৰি পেলাই তেওঁ কি কৰিলে 12 বছৰ বনবাসটো 12 বছৰতেই সীমাবদ্ধ ৰাখিলে। যদি সেই আহাৰ খালেহেঁতেন আৰু 12 বছৰ অজ্ঞাত বা জ্ঞাতবাস কৰিব লগা হ'লহেঁতেন। ইয়াৰ পৰা আমাক কি বাৰ্তা দিছে যে আমাৰ আহাৰ তৈয়াৰ কৰা মাতৃগৰাকীয়ে ৰন্ধন কৰোঁতে গালি গালাজ এই শব্দবিলাক যদি প্ৰয়োগ কৰে, শব্দ ব্ৰহ্ম গৈ পেলাই অন্নত সংযোগ হৈ যাব। আৰু সেই অন্ন যদি আপুনি গ্ৰহণ কৰে, আপুনি ভগৱন্তক এই 7টা যুগত বিচাৰিলেও আপুনি ভগৱন্তক লাভ কৰিব নোৱাৰিব। সেইকাৰণে আমাৰ ভাগৱতে কৈছে যে অতিথিৰ অম্বেষণে ৰাজমাৰ্গে যাইব, সমস্তকে দিয়ে যিটো পৰে অন্ন খাইব। যে সকলোকে দি মেলি আহাৰ যদি মাতৃগৰাকীয়ে গ্ৰহণ কৰে, তেনেহ'লে সেই আহাৰেহে আমাক জীৱনত উন্নতি সাধন কৰিব পাৰিব। গতিকে সেইকাৰণে ৰজা হৰিশ্চন্দ্ৰই ঘোষণা কৰিছিল কি বুলি, কৰ্মৰ বেলাত তই সব্যাক কৈছিলে, কৰ্মৰ বেলাত তই মন্ত্ৰী হে ন দেখি, এৰা বুদ্ধিৰ বেলাত তই যেন প্ৰাণ সখী, অন্ন
অনৰ বেলা ততই মাতৃ যেন স্থান শয়ন বেলা ততই দাসীৰ সমান তই হেন ভাৰ্যাময়ী পাইব কত ভাগে মোৰ মুখে তোৰ গুণ কি বনাই বেক লাগে গতিকে বাপ বান্ধৱ আই মাতৃসকল সতী সন্ততি জন্ম দিয়া গৰাকীয়ে মাতৃ নকয় এই মহৎ গুণবিলাক যিগৰাকী বাপৰ গাত আছে যিগৰাকী আই মাতৃ গাত আছে তেওঁলোককো মাতৃ বুলি কোৱা হয় সতী সন্তান জন্ম দি সংসাৰ কৰিলে মাতৃ উপাধি পালে নহ'ব এই মহৎ গুণবিলাক থাকিব লাগিব এতিয়া আমি কোৱা ভাগৱতৰ কথাকেইটা আপোনালোকৰ ঘৰলৈ নি এবাৰ প্ৰমাণ কৰক আপোনালোকৰ ভাতজাগৰাকীৰ গাত আপোনাৰ কইনাগৰাকীৰ গাত আপোনাৰ ছোৱালীজনীৰ গাত এই গুণবিলাক আছেনে নাই যদি আছে আপুনি তৰি আছে যদি নাই এই পঞ্চ পাপৰ পৰা আমি নিষ্কৃতি পোৱাটো ইমান সহজ কথা নহয় সেইকাৰণে আমি অকল ভাগৱত শুনিলেই নহ'ব আমি গৃহাশ্ৰমৰ লৈ নি এই কথাখিনি যদি কৰা নাই আমি ক'বলৈ শিকাব লাগে মই এটা সৰু কাহিনী ক'ম মই কাহিনী কৈ ভাল পাওঁ মানে এই কাহিনীটো আজিৰ পৰা 31 বছৰ আগৰ কাহিনী তেতিয়া মই হাতত কাণত ঢোল আছে আৰু মই ভাগৱত একো বুজি নাপাওঁ এতিয়াও বুজি নাপাওঁ তেতিয়া একো বুজি নাপাওঁ এগৰাকী নবৌক বিয়া কৰিবলৈ আহিছিলোঁ নবৌৰ ছজন আছিল দেউৰ শহু শাহু আছিল আৰু স্বামী আছিল দেউৰ ছজন বৰ ভাগ্যৱন্ত ছজন দেউৰ পাইছে তেতিয়া মাকে কৈছিল মানে শাহুৱেকে বোৱাৰীয়েকৰ প্ৰথম বোৱাৰীটো অতি মৰম আছিল বোৱাৰীয়েকক কৈছে অ আই তই ভাল মাছ মাংস হ'লে তই আকৌ থবি দেই তেতিয়া বোৱাৰীয়েকে ভাবিলে হয় মায়ে যেতিয়া কৈছে মই থোৱাই ভাল আৰু লাহেকৈ বিতৰণ নকৰাৰ আগতে ভাল মাছৰ টুকুৰাটো ধুনীয়াকৈ বাঢ়ি পেলাই কেৰাহী কিনাৰতে থৈ দিয়ে এদিন শাহুৱেকে গৈ পেলাই চালেগে যে বোৱাৰী ভাত বোলে ভাত বনালোঁ তোমালৈ থৈছেনে বোলে মই সেয়া থৈ লৈছোঁ মানে বিতৰণ নকৰাৰ আগতে আপোনাৰ থৈ লৈছে মানে শাহুৱেকে ক'লে এফালে আৰু বোৱাৰীয়েকে বুজিলে এফালে ধুনীয়াকৈ থৈ দিছোঁ বুলি কৈছে তাৰ পৰা কৈছে নহয় আইটোক মই এইটো থ'বলৈ কোৱা নাই এইটো নাপায় নহয় এই সকলোকে দি তোলে থ'বলৈ কৈছে মানে তয়ো অকণমান ৰাখিবি এইটোহে কৈছিলোঁ তই বুজাত ভুল হ'ল নহয় বোৱাৰী বুলি কোৱাৰ লগে লগে বোৱাৰীয়েকে চেণ্ডেলযোৰে আনি পেলাই শাহুৱেকক গালতে এক ছাট মাৰি দিলে একদম বাস্তৱ কথা গুৰু এখন আছে বাস্তৱ কাহিনীটো শাহুৱেকে উপায় নাই বোৱাৰীয়েকৰ পক্ষপাত নকৰিলেও উপায় নাই নকৰিলে ভাতেই নিদিব খাবলৈ গতিকে ভাবি চিন্তি পাঁচদিনাখন থাকি তাৰ পাঁচদিনাখন মিটিং এখন আৰম্ভ হ'ল মানে শাহুৱেকে যাকে তাকে ক'লেগৈ মোক বোৱাৰীয়ে চেণ্ডেলে মাৰিছে মানে দেউৰেককেইজনে সভাসদ গোটালে গোটাই পেলাই যেনিবা বিচাৰ হ'ব দেই মনত ৰাখিব কথাবিলাক তাৰ পৰা বিচাৰ হ'ব বুলি গম পায় শাহুৱেকক ৰাতি গৈ পেলাই তেওঁ মেনেজ কৰি পেলালেগৈ যে মা অহাকালিলৈ আমাৰ দেউৰসকলে মিটিং দিছে বোলে মিটিং কি মিটিং এই আপোনাক যে মই মাৰিলোঁ আপুনি যাকে তাকে কৈ আছে সেইটোকে চাগে মিটিং পাতিছে বোলে হ'ব আই এতিয়া মই কি কৰিব লাগে বোলে আপোনাক যি লাগে তাকে দিম কিন্তু কাইলৈ আপুনি সঁচা কথা নক'ব গতিকে তেওঁ পইচা আছিলে ৰাতি মিলাই দিলে ৰাতিপুৱা মিটিং হ'ল মিটিঙত ভকতে সুধিলে আপোনাক আক্ৰমণ কৰাটো সঁচানে বোলে এইবিলাক চব মিছা চাব দেই চব মিছা বুলি ক'লে গতিকে এইবিলাক কোনোবাই মনে সজা কথাবোৰ পাই মোৰ বোৱাৰীয়ে কেতিয়াও মৰা নাই ভগৱন্তৰ ইচ্ছা তেওঁ 10 বছৰ শয়ন সজ্জাত পৰিব লগা হ'ল ফাঁকি কথা কোৱাৰ কাৰণে চাওকচোন ভকতৰ আগত ফাঁকি কথা কৈছে মই এইটো কথা বুলিয়ে কোৱা নাই এটা অনুমান কৰকচোন আপুনি যে এগৰাকী আই মাতৃয়ে শাহুৱেকে বোৱাৰীয়েকক বাচিবলৈ যাওঁতে ভকতৰ আগত মিছা কথা কৈছে ভগৱন্তই ঘোষণা কৰিছে তুমি মোকেই ফাঁকি কথা ক'বা কিন্তু মোৰ ভকতৰ আগত ফাঁকি কথা নক'বা কিয় নক'বা ভগৱন্তে কৈছে
এৰা ভকতেহে মোৰ হৃদি জানিবা নিশ্চয় ভকতজনৰ জানা মই হে হৃদয় এই ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছে এইকাৰণে আপোনালোকে জানি ভাল পাব সৃষ্টিৰ কথা যেতিয়া ভগৱন্তক অৰ্জুনে সুধিছিল আপুনি কিমান জীৱ সৃষ্টি কৰিছে তেতিয়া ভগৱন্তই চাৰিটা শব্দ ক'লে মই কি কি জীৱ সৃষ্টি কৰিছো উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ তাকে মহাপুৰুষ মাধৱদেৱে পাই পেলাই চাৰিমুঠি মান কি বুলি ক'লে অনন্ত কোটি ব্ৰহ্মাণ্ড চাওকচোন চাৰিমুঠি পানী কি ক'লে অনন্ত বুলি কৈলে একদম কোটি কোটি জীৱ বুলিয়ে সৃষ্টি হৈছে এতিয়া ভগৱন্তৰ ওচৰত অৰ্জুনৰ দাবী এই চাৰিমুঠি জীৱৰ ভিতৰত আপুনি কাক বেছি ভাল পায় সেইটো কওকচোন তেতিয়া ভগৱন্তই হাঁহিছে বোলে অৰ্জুন মই চাৰিমুঠি জীৱৰ ভিতৰত তিনিমুঠি জীৱক বিশ্বাস কৰোঁ এমুঠি জীৱক কিন্তু মই বিশ্বাস নকৰোঁ এতিয়া অৰ্জুনৰ প্ৰশ্ন সেই মুঠি বা কোন তেতিয়া ভগৱন্তই কৈছে সেইটোৱে হ'ল মানুহ মই চাৰিমুঠি জীৱৰ ভিতৰত বিশ্বাস নকৰা মানুহ জীৱটোৱে হ'ল মানুহ সেইকাৰণে ভগৱন্তই কি কৰিলে আমাৰ লগত 14জন পাৰিষদ দি পঠাই দিছে আৰু দুজন কেৰেণী আৰু মোহৰি দিছে এজনৰ নাম চিত্ৰ এজনৰ নাম গুপ্ত অন্য তিনিমুঠি জীৱৰ লগত কিন্তু 14জন সাক্ষী দিয়া নাই আপুনি চাব আজি নামঘৰটো মিছা কথা কয় মানুহে ভকতৰ ওচৰতো মিঠা কথা কয় মছজিদতো গৈ মিছা কথা কয় নামঘৰ মছজিদ তলা ভাঙি পেলাই পইচা লৈ যোৱা নজিৰো আমাৰ সমাজত আছে ভয় নকৰে বাপ কিন্তু ভগৱন্তই কৈছে সেইকণ সময়ত বচাই দিম কাৰণ মোৰ নাম লৈহে লৈ গৈছে কিন্তু শাস্তিৰ পৰা কিন্তু ৰেহাই নাপাব এইকাৰণে আমাৰ মহাপুৰুষে লিখিছে অজ্ঞান শূন্য আতি পশু পক্ষী জাতিয়ে তাকো অনুগ্ৰহ কৰিয়া চাকৃপাময় আকে জানি হৰি শৰণ পখিলোৱে আমাক তোমাৰ তেজিতে উচিত নয় উপলব্ধি চাওকচোন মহাপুৰুষ মাধৱদেৱৰ যে সকলো জীৱকে ভগৱন্তই পৰিচালনা কৰে এইটোকে জানি যদি আমি ভগৱন্তক শৰণ গ্ৰহণ কৰোঁ ভগৱন্তই সেইজনক কেতিয়াও পাহৰি যাব নোৱাৰে এইকাৰণে আমাৰ শৰণবিলাক কেনেকুৱা হৈছে মহাপুৰুষ মাধৱদেৱে কৈছে বচনে কেৱল মাত্ৰ আমি বচনতহে ৰামকৃষ্ণ বুলি কওঁ কিন্তু ভগৱন্ত যে সকলো হৃদয়তে আছে এই কথাটো আমাৰ বহুতৰে উপলব্ধি নহয় ইয়াৰ পাছত লিখিছে যে হে জগতৰ জীৱশ্ৰেষ্ঠ মানৱ তোমালোকে বলি বিশ্ব দেৱ যজ্ঞ পঞ্চজাৰ নাই যিখন ঘৰত 5টা যজ্ঞ সকলো দিনে নকৰে এতিয়া যজ্ঞৰ সংজ্ঞাটো কি মুকচিত দিয়ে যিটো কৰ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলৈ তো মৰ্ম যে চিত্তটো ভগৱন্তক লগাই দি আমি যি কৰ্মই নকৰোঁ কিয় ই এটা যজ্ঞলৈ উন্নীত হৈ যায় গতিকে আমি এই যজ্ঞবিলাক আমি গৃহাশ্ৰমত যেনেকৈ ধৰক ৰাতিপুৱা গা ধোৱাটো এটা যজ্ঞ হয় ঈশ্বৰ সেৱা ধূপ ধূনা জ্বলোৱাটো এটা যজ্ঞ হয় তাৰ পাছত আহাৰ খোৱাটো এটা যজ্ঞ হয় তাৰ পৰা অতিথি এজনক শুশ্ৰূষা কৰাটো যজ্ঞ হয় এনেকৈ আমাৰ নভবাকৈ যজ্ঞবিলাক হৈ থাকে সেইকাৰণে আপোনালোকে আমি কি কৰিব লাগে যদি মহাসত্য
শত্ৰু আহি হয় অতিথি দেৱ বুলি তাহাক কৰিবা ভকতি এৰামে পূৰ্বা পৰ দুখ গুণ নকৰি বিচাৰ সেহি সে শাস্ত্ৰৰ নয় ধৰ্ম ব্যৱহাৰ এইটো নিৰ্যজ্ঞ বুলি কয় যে যদি আপোনাৰ ঘৰলৈ এজন শত্ৰু আহিছে শত্ৰুজনক যদি আপুনি মিষ্ঠ বাক্যৰে পালন কৰিব পৰাকৈ কথাখিনি প্ৰয়োগ কৰে ইও এটা যজ্ঞলৈ উন্নীত হৈ যায় আৰু তাকে যদি কৰা নাই এৰা অতিথিক দেখি যদি চকু পকাই চাৱে ঠাই নাই বুলি যদি হুলাহুলি কৰে কংকব ককাকে তাৰ থুতে চকু কাঢ়ে মৰু মৰু বুলি সিটো আৰ্তৰাৱেছে ৰে এইকাৰণে এইটো হ'ল গৃহস্থমৰ মুখ্য যজ্ঞ দেই মনত ৰাখিব যে অতিথিক সন্মান কৰা অতিথিক দয়া কৰা অতিথিক বাক্যৰে সন্মান জনোৱা আমাৰ প্ৰত্যেকৰে দায়িত্ব এতিয়া আমাৰ বহুত মানুহ আছে আমাৰ গৃহস্থমত ল'ৰা বা ছোৱালীজনী বা নাতিটোক পঠাই দিয়া চাউল দিবলৈ এইটো নকৰিব আপোনালোকে অতিথি এজনক চাউলকেইটা আপুনি নিজেই দিব লাগে পৰাপক্ষত গৃহাশ্ৰমৰ জ্যেষ্ঠসকলে দিব লাগে দিওঁতেন যদি এষাৰ বাক্য সোধে কিমান ভাল পাব আমাৰ বহুতে তাকে নকৰি শিশুসকলক পঠাই দিয়া যা দি দেগে যা এইটো তেনেকুৱা কথা নহয় দেই অতিথি শুশ্ৰূষাৰ যদি আপুনি ভালকৈ নকৰে ভগৱন্তই কৈছে সেইখন ঘৰত মই কৃপা কেতিয়াও দিব নোৱাৰোঁ কাৰণ সেইটো ময়ে নাছিলোঁ জানো দৈৱৰ বশতহে আহিছোঁ মই অতিথি হৈ মই কিয় আহিব লগা হ'ল অৰ্জুনে সুধিলে কিয় আহিবলগীয়া হ'ল আপুনি ভগৱন্তই উত্তৰ দিছে কি বুলি কৈছে মই আগৰ জন্মত কি আছিলোঁ জানিছা ধন ধান ঐশ্বৰ্য বিভূতি গৰাকী আছিলোঁ কিন্তু যিটো ধন সাঞ্চি বিষ্ণু বৈষ্ণৱক নেদে যিজনৰ ধন ধান ঐশ্বৰ্য থাকিও বিষ্ণু ভকতক সেৱা পূজা নকৰে যিটো ধন সাঞ্চি বিষ্ণু বৈষ্ণৱক নেদে গৃহাগত ভৈলে যদি নাই বুলি খেদে পাছত কি হ'ব বাৰু আমাৰ অহা ধন ধন বুলি কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি ক'ত হাৰিব সেই পোচাকযোৰ আমাক পিন্ধাই দিব এইটো নহ'বৰ কাৰণে আমি এই ভাগৱত শুনিব লাগে এইটো নহ'বৰ কাৰণে আমি ধৰ্ম আচৰণ কৰিব লাগে আৰু নহ'বৰ কাৰণে যোগে নিৰ্ণয় কৰি দিয়া নিয়মবিলাক পালন কৰিব লাগে এই তিনিটা কাৰণ যদি আপোনালোকে বুজি পালে বা আমি বুজি পালোঁ তেনেহ'লে আমি যাতায়ত কৰি থাকিব নালাগে আৰু অহা যোৱা কৰি থাকিব নালাগে আৰু এইটোৱে মহাপুৰুষৰ বাণী ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ব লাগিব কৃষ্ণ